বাঁহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৰাজ্যৰ চৌদিশে এতিয়া উলাহ মালাহৰ পৰিৱেশ দেখা পোৱা গৈছে। গুৱাহাটী মহানগৰীৰ পাথৰকুৱাৰীতো এক গাঁৱৰ পৰিৱেশ দিবলৈ চেষ্টা কৰিছে। এনেদৰে তেওঁলোকে সাজি তুলিছে। তেওঁলোকে বিভিন্ন ধৰণৰ গাঁৱৰ পৰিৱেশ দিবৰ কাৰণে তেওঁলোকে এনেদৰে যি ভঁৰাল ঘৰ আছে, তেওঁলোকে ঢেঁকী ঘৰ, লগতে পুখুৰী বা এনেধৰণৰ বিভিন্ন বস্তু তেওঁলোকে সাজি উলিয়াইছে। কংক্ৰিটৰ মহানগৰীৰ মাজমজিয়াত তেওঁলোকে এনেদৰে সাজি উলিয়াইছে এটি প্ৰাৰ্থনা ঘৰ মন্দিৰ। আৰু ঠিক একেদৰে তেওঁলোকে যি ভঁৰাল ঘৰ আৰু বিভিন্ন ধৰণৰ তেওঁলোকে এনেদৰে সাজি উলিয়াইছে। কংক্ৰিটৰ মহানগৰীত বিভিন্ন দেখা পোৱা গৈছে এনেদৰে বাঁহ আৰু খেৰেৰে নিৰ্মিত কৰি থকা তেওঁলোকে দেখা পোৱা গৈছে। এনেদৰে কুঁৱা হওক বা বিভিন্ন ধৰণৰ প্ৰস্তুতি কৰি তোলাইছে। ইতিমধ্যে যোৱা বছৰৰ দৰে এই বছৰত তেওঁলোকে বিভিন্ন সামগ্ৰীৰে নিৰ্মাণ কৰি থকা দেখা পোৱা গৈছে। বিভিন্নগৰাকী ব্যক্তি ইয়াত আছে, তেওঁলোকৰ পৰা আমি কিছু জানিব চেষ্টা কৰিম। যিহেতু এটা কংক্ৰিটৰ মহানগৰীৰ মাজত আপোনাৰ এনেদৰে সুন্দৰভাৱে এক গাঁৱৰ পৰিৱেশ দিয়াৰ চেষ্টা কৰিছে, কি ব্যৱহাৰ কৰি সাজি উলিয়াইছে? আমি একচুৱেলি ইয়াতে আমি অসমীয়া সমাজৰ গাঁৱৰ যিটো ঘৰ আমি সদায় দেখোঁ, এটা বৰঘৰ থাকে, তাৰে পিছত ঢেঁকীশাল এখন, গোহালি এটা আৰু ভঁৰাল ঘৰ এটা, তাৰে পিছত কুঁৱাও আমি যত্ন কৰিছোঁ, কুঁৱাও এটা খান্দিছোঁ গাঁৱত যিটো আমাৰ থাকে। ঠিক তেনেকৈ আমি গোটেইখিনি মানে একদম সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ এটা ইয়াত আমি ফুটাই তুলিব বিচাৰিছোঁ, যাতে উঠি অহা প্ৰজন্ম আৰু মেইনলি আমাৰ এই কংক্ৰিটৰ মাজত থকা ল'ৰা ছোৱালীখিনিয়ে যাতে বুজি পায় এয়া ভোগালী বিহুৰ অসমীয়া সংস্কৃতিৰ মানে ভেলাঘৰ, মেজি ইত্যাদি। তো এইখিনি আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যাতে তেওঁলোকৰ মাজত আমি ফুটাই তুলিব পাৰোঁ আৰু তেওঁলোকক বুজাই দি আমি আমাৰ অসমীয়া সমাজৰ যিটো সংস্কৃতি এইটো যাতে আমি সদায় ধৰি ৰাখিব পাৰোঁ, এইটোৰ আমি এটা মেছেজ দিম বুলি আজি এইখিনি আমি ইয়াত এৰেঞ্জ কৰিছোঁ। নিশ্চিতভাৱে তেওঁলোকে গাঁৱৰ এক পৰিৱেশ দিবৰ কাৰণে চেষ্টা কৰিছে। এনেদৰে তেওঁলোকে গোৱালি হওক, কুঁৱা হওক বা গাঁৱৰ যি পৰিৱেশৰ ঘৰ থাকে, এই ঘৰ তেওঁলোকে প্ৰস্তুত কৰি থকা দেখা পোৱা গৈছে। এনেদৰে ঢেঁকীশালো তেওঁলোকে নিৰ্মাণ কৰি থকা অৱস্থাত দেখা গৈছে। বিভিন্নগৰাকী ব্যক্তি বা ইয়াত মহানগৰত থকা বিভিন্নগৰাকী নিজ হাতেৰে তেওঁলোকে প্ৰস্তুত কৰিছে। ইয়াত তেওঁলোকে পুখুৰী এটা খান্দিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে। এনেদৰে এক গোহালি ঘৰৰ লগতে এক যি ঢেঁকী ঘৰ আছে, ঢেঁকীশাল আছে, ঢেঁকীশাল তেওঁলোকে নিৰ্মাণ কৰি গৈছে। আমি আনগৰাকী ব্যক্তি আছোঁ, যিহেতু কংক্ৰিটৰ মহানগৰীত আপোনালোকে এক গাঁৱৰ পৰিৱেশ দিবৰ কাৰণে চেষ্টা কৰিছে। বিভিন্ন ধৰণৰ গাঁৱৰ যি সা সামগ্ৰী বা গাঁৱত থকা সম্পত্তিবিলাক আপোনালোকে নিৰ্মাণ কৰিছে। কি সামগ্ৰী ব্যৱহাৰ কৰি বা আপোনালোকে কেনেধৰণৰ আয়োজন? হয়, পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ আমাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ইতিমধ্যে আপোনালোকে সকলোৱে গমেই পাইছে ভোগালী বিহু সমাগত। আমি যোৱা 5টা বৰ্ষৰ দৰে এইবাৰ আমাৰ 6ষ্ঠ বৰ্ষ হ'ব। এই 6ষ্ঠ বৰ্ষত আমি এই পাথৰকুৱাৰী অঞ্চলত ভোগালী বিহুৰ এটা ৰূপ এটা আচলতে প্ৰতীকী ৰূপ এটা আমি দিবলৈ চেষ্টা কৰিছোঁ। আচলতে কংক্ৰিট এই গুৱাহাটী মহানগৰীত ভোগালী বিহুৰ যিটো মাদকতা, আচলতে কৃষি জীৱনৰ লগত জড়িত যিটো ভোগালীৰ ভোগ, কৃষি চপোৱাৰ পিছত আমি সকলোৱে জানো কৃষি চপোৱাৰ পিছত সকলোৱে আনন্দতে মানে লগ ভাত খাই বুলি কয়, যিটো মানে নামনি অসমৰ ফালে ভোজ ভাত খায়। আৰু সেই অৰ্থতেই ভোগালী বিহু ভোগ কৰে মানুহে। কিন্তু এই যিটো ভোগৰ যিটো আনন্দ, এই আনন্দ আমাৰ কিন্তু গুৱাহাটী মহানগৰীত আজিৰ যিটো চাম আছে বা আমাৰ গুৱাহাটী মহানগৰীত সৰু ডাঙৰ সকলোৱে কিন্তু এই আনন্দটো নাপায়। তেওঁলোকে অকল পিঠা লাড়ু মানে ভোগালী বুলি বুজে আচলতে। কিন্তু আমি এই ভোগালীৰ লগত যে আৰু যে কিমান সামগ্ৰী জড়িত আছে, বিভিন্ন ধৰণৰ খেল, বিভিন্ন ধৰণৰ থলুৱা খাদ্য সামগ্ৰী, এই সকলোবোৰ জড়িত আছে। আমি তাৰে এটা আভাস দিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ ইয়াতে অহাকালিৰ পৰা অৰ্থাৎ 7 জানুৱাৰীৰ পৰা 14 জানুৱাৰীলৈ আমি 8 দিনীয়াকৈ অনুষ্ঠান ৰাখিছোঁ। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি 5 দিনীয়াকৈ মেলা হ'ব। আৰু এই মেলাত আমাৰ ভোগালীৰ লগত যিটো ভোগৰ সামগ্ৰী, থলুৱা খাদ্য, জনজাতীয় খাদ্য, লাড়ু পিঠা পনা, তাৰ লগতে জলপান, ইতিমধ্যে বিভিন্ন ধৰণৰ ভোগালীৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ খেল ধেমালি ইয়াত অনুষ্ঠিত হ'ব। আৰু আমি প্ৰতিনিশাই 7 তাৰিখৰ পৰা 11 তাৰিখলৈ প্ৰতিনিশাই আমি সাংস্কৃতিক সন্ধিয়া ৰাখিছোঁ। ভোগালী বিহুৰ লগত মানে সংগতি ৰাখি বিভিন্ন আমি শিল্পী, তেওঁলোকক আমাৰ থলুৱা শিল্পী হওক আৰু নিমন্ত্ৰিত শিল্পীক আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। আৰু
এইটোৰ দ্বাৰাই আমি আৰু এটা মেছেজ দিবলৈ চেষ্টা কৰিছোঁ। আজি আপোনালোকে দেখা পাইছে আমি ইয়াতে আমি এখন গাঁও বনাইছোঁ। গাঁৱৰ আপোনালোকে দেখা পাইছে এইটো বৰঘৰ। এইটো বৰঘৰটোৰ লগতে গাঁৱৰ ঘৰৰ লগত যিখিনি বস্তু থাকে অন্তৰালত, ধৰক ঢেঁকীশাল এটা, আমি বৰ্তমান ঢেঁকীশালতে উপস্থিত আছোঁ। ঢেঁকীশাল এটা আছে, আমাৰ এটা ভঁৰাল ঘৰ আছে, নামঘৰ এটা আছে, গোহালি ঘৰ আছে, কুঁৱা আছে। ইফালে আপোনালোকে দেখা পাইছে আমি পুখুৰী এটা সাজিবলৈ চেষ্টা কৰি আছোঁ, এটা প্ৰতীকী ৰূপ দিবলৈ চেষ্টা কৰি আছোঁ। অৰ্থাৎ এনেকুৱা এটা ৰূপ দিয়াৰ আমি চেষ্টা কৰিছোঁ, অৰ্থাৎ বাস্তৱ ৰূপ এটা যাতে গাঁৱৰ চহা জীৱনৰ অৰ্থনীতিৰ লগত যিখিনি সামগ্ৰী থাকে, ঘৰটোৰ লগত যিখিনি সামগ্ৰী জড়িত হৈ থাকে, সেই বস্তুখিনি যাতে আমি কিছু হ'লেও আভাস এটা দিব পাৰোঁ গুৱাহাটী মহানগৰীত। এই বস্তুখিনি যাতে ভোগালীৰ লগত ভোগালীৰ অঞ্চলত এই বস্তুখিনি জড়িত হৈ থাকে, আমি এইখিনি এটা আভাস দিবলৈ চেষ্টা কৰোঁ। নিশ্চিতভাৱে তেওঁলোকে গুৱাহাটী মহানগৰীত তেওঁলোকে এক আভাস দিব চেষ্টা কৰি দেখুৱাইছে। এনেদৰে তেওঁলোকে বৰ ঘৰ নিৰ্মাণ কৰি থকা দেখা পোৱা গৈছে। গতিকে আমি ভিতৰ ভাগলৈ যাব চেষ্টা কৰিম। এনেদৰে তেওঁলোকে বাঁহ খেৰ বা তেওঁলোকে মাটিৰে তেওঁলোকে নিৰ্মাণ কৰি ওলাব। মই ভিতৰৰ ভাগ দেখুৱাব ওলাইছোঁ। এনেদৰে তেওঁলোকে বাঁহ আৰু তেওঁলোকে খেৰেৰে নিৰ্মাণ কৰি উলিয়াইছে বৰ ঘৰ। আৰু তেওঁলোকে ঠিক একেদৰে তেওঁলোকে সেই বাঁহ বেতেৰে বা বাঁহ খেৰেৰে তেওঁলোকে নিৰ্মাণ কৰিছে ঢেঁকীশাল, গোহালি ঘৰ বা মন্দিৰ হওক, তেনেকৈ এনেদৰে নিৰ্মাণ কৰি থকা দেখা গৈছে। এনেদৰে গুৱাহাটী মহানগৰীত বিভিন্ন স্থানতো পাথৰ কুঁৱাৰীৰ লগতে বিভিন্ন স্থানতো এনেকৈ নিৰ্মাণ কৰি দেখা হৈছে। ভোগালীলৈ মাজত মাত্ৰ কেইটামান দিন, এই কেইটামান দিনত সমগ্ৰ ৰাজ্যৰ লগতে পাথৰ কুঁৱাৰীৰ যিসকল বিশেষ ব্যক্তি আছে তেওঁলোকে এনেদৰে প্ৰস্তুত কৰি থকা দেখা পোৱা গৈছে।